নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেয়াৰ চেনেলটোলৈ আমি ডিএইচএস নন টেকনিক্যাল গ্ৰেড 3 ৰ কাৰণে স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ কাৰণে আমি গণিতৰ চেপ্টাৰ ওয়াইজ কনসেপ্টৰ লগতে আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আলোচনা কৰি আছো আজিৰ টপিকটো হৈছে সিম্পলিফিকেশন আৰু ক্লাস নম্বৰ হৈছে 10 যেটো প্লেলিষ্টত ক্লাসবিলাক ৰখা হৈছে সেই প্লেলিষ্টৰ লিংক ডেসক্ৰিপশন বক্সত দিয়া হৈছে আপুনি চেক কৰিব আমি স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ কাৰণে গণিতৰ চেপ্টাৰ ওয়াইজ কনসেপ্টৰ লগতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আমি আলোচনা কৰি আছো আজিৰ এই ক্লাছত আমি সিম্পলিফিকেশনৰ সেকেন্ড নম্বৰ ক্লাস আলোচনা কৰিম অলৰেডি এটা ক্লাস আমি আলোচনা কৰিছো সিম্পলিফিকেশনৰ ওপৰত যদি সনে চাই লব আমি আজি এই ক্লাছত ফ্ৰেকশন ৰিলেটেড algebra related আমি algebra বা আপোনাৰ polynomial related আমি কোৱেশ্চন সমাধান কৰিম যদি আপুনি ক্লাসটো ভালদৰে চাই বুজি পায় আপোনাৰ 1 নম্বৰ পাক্কা আপোনাৰ ফ্ৰেকশনৰ ক্ষেত্ৰত বিশেষকৈ আপোনাৰ কন্টিনিউড ফ্ৰেকশনৰ পৰা কোৱেশ্চন অহা দেখা যায় ওকে কন্টিনিউড ফ্ৰেকশনৰ পৰা আগতে নিদিছিল অসমৰ পৰীক্ষাত কিন্তু আজিকালি দিয়া হৈছে এডিআৰ এৰ ক্ষেত্ৰত আপুনি কোৱেশ্চন দেখা পাব কন্টিনিউড ফ্ৰেকশনৰ পৰা এবাৰ পেপাৰ চাব দেখা পাব কন্টিনিউড ফ্ৰেকশনৰ পৰা বিশেষকৈ আপোনাৰ এনেদৰে দিয়ে চাও এনে আপোনাৰ ফ্ৰেকশনৰ মিক্সড ফ্ৰেকশনৰ এটা সিম্পল ফৰ্ম বুলি ক'লে 1 + 1/a এটো এটা সিম্পল ফৰ্ম হয় মিক্সড ফ্ৰেকশনৰ তাকে কি কৰে দুটা তিনিটা লগ লগাই কেনে আপোনাৰ ফ্ৰেকশনৰ পৰা কোৱেশ্চন দিয়ে এনেকুৱা ফৰ্মৰ দিয়ে চাও এনেকুৱা ফৰ্মৰ দিয়ে a + 1/1 + 1/a এনেকুৱা ফৰ্মৰ দিয়ে প্লাস মাইনাস কিবা এটা থাকিব পাৰে তো আমি কেনেকৈ সলভ কৰিম প্ৰথমতে আমি কি কৰিম এই তলৰ ফ্ৰেকশনটো সলভ কৰি লম কি কৰিম এই তলৰ ফ্ৰেকশনটো সলভ কৰি লম একেবাৰে তলত থকা ফ্ৰেকশনটো প্ৰথমতে সলভ কৰি লৈ লম তাৰে পিছত লাহে লাহে এইখিনি বস্তু সলভ কৰাৰ পিছত মই আইডিয়াটো হে দি আছো কিন্তু প্ৰথমতে আমি কোৱেশ্চন সলভ কৰিম প্ৰথমতে আইডিয়াটো শিকি লও যে কেনেকৈ কৰে এইখিনি সলভ কৰাৰ পিছত xyz কিবা এটা পাম আমি হয়নে নহয় xyz কিবা এটা পাম এইখিনি সলভ কৰাৰ পিছত পামনে এইখিনি সলভ কৰাৰ পিছত xyz কিবা এটা পাম পোৱাৰ লগে লগে এই মিক্সড ফ্ৰেকশন এইটোৰ ফৰ্মত আহি নাযাবনে এইটো আহি গলে আমাৰ সলভ কৰা ইজি হৈ গল ওকে এইটো এটা ফৰ্ম প্লাস মাইনাস কিবা এটা থাকিব পাৰে আৰু দিয়ে আৰু তলত টানি কেনে দিয়ে যেনেকে 1/a + 1/a + 1/2 তো ইয়াতে আমি প্ৰথমতে কি কৰিম এই তলৰ ফ্ৰেকশনটো সলভ কৰি লম এই তলৰ ফ্ৰেকশনটো সলভ কৰাৰ পিছত xyz কিবা এটা পাম পোৱাৰ পিছত এইখিনি যদি আমি অবজাৰ্ভ কৰো এইখিনি এই মিক্সড ফ্ৰেকশনৰ এই সিম্পল এটা ফৰ্মৰ নিচিনা নহবনে অবভিয়াসলি হ'ব তাৰ পিছত আমি এইখিনি বস্তু সলভ কৰিম ওকে এইখিনি বস্তু সলভ কৰিম কৰাৰ পিছত জি থাকি যায় হেতু আমাৰ কারেক্ট आंसर হৈ যাব মানে 1/g থাকি যায় হেতু কারেক্ট आंसर হৈ যাব ওকে এলজেব্ৰাৰ ক্ষেত্ৰত আপুনি এই সিম্পল ফৰ্মুলা কিছুমান জানিব লাগিবই লাগিব a + b হোল স্কয়াৰ জানিব লাগিব a - b হোল স্কয়াৰ জানিব লাগিব এই দুটাৰ পৰা বিশেষকৈ তেনেকে কোৱেশ্চন ডাইৰেক্টলি দিয়া দেখা নাযায় কিন্তু এই পইণ্টৰ পৰা কোৱেশ্চন দিয়ে এইটো পইণ্টৰ পৰা কিন্তু কোৱেশ্চন দিয়ে এইটো পইণ্টৰ পৰা এডিআৰইটো দিছিল গ্ৰেজুৱেট লেভেলত কিন্তু কিছুমানে ধৰিব নোৱাৰিলে তাৰে পিছত এইটো চাব a + b + c হোল স্কয়াৰ তাৰ মানে কি হয় a² + b² + c² + twice ab + twice bc + twice ca কুৱেশ্চনটোত কেনেকৈ বনাই দিয়ে কুৱেশ্চনটোত আপোনাৰ এইটো ফৰ্মত ৰাখি থৈ দিয়ে কুৱেশ্চনটো তাৰে পিছত সিম্পলিফাই কৰিবলৈ দিয়ে তো এইখিনি ফৰ্মত যদি কুৱেশ্চনটো আছে তাৰ মানে আমি ইয়াৰ পৰা কি পাম a + b + c হোল স্কয়াৰ পাম ফৰ্মুলাটো চালে এনেকুৱা লাগে যে ইমান ইজি কত দিব হে পৰীক্ষাত ইমান ইজি পৰীক্ষাত নাহে কিন্তু ফৰ্মটো যেতিয়া বনাই দিব যেতিয়া পৰীক্ষাত বহিব তেতিয়াহে ওয়াট লাগি যায় বাৰু তাৰ পিছত a² - b²
এইখিনিতো জানে সকলোৱে a plus b whole into a minus b ইয়াৰ ৰিলেটেড কুৱেশ্যন আমি সলভ কৰিম আৰু ইয়াৰ ৰিলেটেড কুৱেশ্যন সলভ কৰিম কন্টিনিউড ফ্ৰেকশন ৰিলেটেড আমি কুৱেশ্যন সলভ কৰিম ফাৰ্স্ট কুৱেশ্যনটো আমি পুনে পুনে যাও কি দিছে 1 plus 1 by 1 plus 1 by 3 মই কি কৈছো যেটো তলত আছে সেইখিনি আমি প্ৰথমতে সলভ কৰিম এইখিনি পাৰ্ট আমি প্ৰথমতে সলভ কৰি লম যিমানে তলত থাকিব সেইখিনি পাৰ্টত ধৰিম আমি তো এইখিনি সলভ কৰিলে কি পাম মই সাইডত দেখুৱা দিছো বেলেগ একো নহয় মিক্সড ফ্ৰেকশন কি হ'ব সলভ কৰিলে তলতো 3 আছে 3 থাকিবই 3 গুণ 3 একৰ লগত 4 1 প্লাস ওপৰত 1 আছে লিখিম এইখিনি আমি সলভ কৰিলো সাইডত দেখুৱাই দিছো মই সলভ কৰাখিনি মুখে মুখে কৰিব পাৰি কিন্তু যে কেইজনে নাজানে তাৰ কাৰণে মই সাইডত লিখি যাই আছো 4/3 পালো 4/3 মই ইয়াতে পুট কৰি দিম এতিয়া এইখিনি চাব এইখিনি ফ্ৰেকশনৰ তলত ফ্ৰেকশন হল নে নাই ভগ্নাংশৰ তলত ভগ্নাংশ হল তো এইখিনি যদি মই লিখো সাইডত লিখি দিছো 1/4/3 1/4/3 ফ্ৰেকশনৰ তলত ফ্ৰেকশন হল তা মানে কি হ'ব এই তিনিটো ওপৰত গুছি যাব তিনিটো ওপৰত গুছি যাব তা মানে কি হৈ গল 1/4/3 তা মানে 3/4 1 প্লাস কি হ'ব 3/4 হ'ব এইখিনি এটা মই যেটো কৈছিলো এটা সিম্পল ফৰ্ম বুলি মিক্সড ফ্ৰেকশনৰ সেইটো ফৰ্মত পালু নে পালু ভাঙি দিয়া বাস এনসাৰ তলত 4 আছে 4 থাকিবয়ে 4 গুণ 4 3 লগত হৈ যাব 7 7/4 অপশন সি ইজ দা কারেক্ট আনসার ইজি পিজি আকু নাই ইজি পিজি আকু নাই এনেকুৱা কোৱেশ্চন আপুনি দেখা পাব পেপাৰ চাওক নেক্সট এডিআরই পেপার চাওক দেখা পাব 1 plus 1/2 কি হ'ব কোনটো কৰিম এইখিনি পাৰ্ট প্ৰথমতে কৰি লম যিখিনি পাৰ্ট তলত থাকে সেইখিনি কৰি লম 1 plus 1 by এইখিনি ভাঙিলে কি হ'ব 2 1 গুণ 2 একৰ লগত 3 3/2 এতিয়া ইয়াতে ফ্ৰেকশনৰ তলৰ ফ্ৰেকশন হল দে এইখিনি পাৰ্ট হল ফ্ৰেকশনৰ তলৰ ফ্ৰেকশন হল তা মানে কি হ'ব এই দুইটো ওপৰত গুছি যাব এই দুইটো ওপৰত গুছি যাব ওকে তেতিয়া কি হল 1 plus 2/3 1 plus 2/3 কি হ'ব তলত 3 থাকিবই 3 1 গুণ 3 2 লগত হৈ যাব 5 প্লাস আছে কাৰণে প্লাস হল মাইনাস থাকিলে মাইনাস হ'ব 5/3 d টু কারেক্ট आंसर হৈ যাব তো ইয়াতে যদি মাইনাস থাকে 1 minus 1/1 minus 1/2 এইটো আপুনি কৰিব এটো হোমৱৰ্ক হিচাপে দিলু হোমৱৰ্ক নাম্বাৰ 1 বুলি ধৰক ঠিক আছে নেক্সট কোৱেশ্চন তুলৈকে আমি আগবাঢ়িম সিম্পলিফাই কৰিব দিছে 1/1 plus 1/1 minus 2/3 বাপৰে বাপ কি জখলা বান্ধা দিছে হা কি জখলা কুৱেশ্চন ইটো কেনেকে কৰিম যেটো তলত আছে সেইটো কৰিম আমি প্ৰথমতে তলৰ জখলাটো বগাই লম লাহে লাহে ওপৰত উঠিম ওকে 1 minus 2/3 সলভ কৰি লোৱা 1 minus 2/3 কি হ'ব 3 গুণ 3 বিয়োগ আছে বিয়োগ কি 2 সো 3 গুণ 3 2 বিয়োগ কৰিলে 1 থাকিব 1/3 1/1 plus 1/, এইখিনি সলভ কৰিলো যিখিনি মই ৰাউন্ড কৰি দিছো কি পালো 1/3 ফ্ৰেকশনৰ তলৰ ফ্ৰেকশন হল এইখিনি তা মানে কি হ'ব একদম তলৰটো ওপৰত উঠি যাব কি হ'ব 3 হ'ব কি হ'ব 3 হ'ব ইয়াতে এতিয়া চাওক 1/1 plus 3 হল 1 plus 3 মানে কি 1 plus 3 মানে কি 5 নেকি কি হয় 4 হয় 1/4 অপশন ডি টো হৈছে কারেক্ট आंसर একদম ইজি পিজি টেনশন লব না লাগে ইজি পিজি নেক্সট এইটো চাওক এইটো পৰীক্ষাত আহা কোৱেশ্চন দেই if 8a is equal to 35 square minus 27 square the value of a is a এর ভ্যালু উলিয়াব লাগে তো ইয়াতে আপুনি একদম অবজার্ভ কৰক a square minus b square ফর্মত নাই নেকি a square minus b square ফর্মত আছে যদি আছে আমি কি লিখিব পাৰো আমি লিখিব পাৰো a plus b whole into a minus b আমি লিখিব পাৰো সেই গতিকে মই লিখিম 8a is equal to 35 plus 27 মানে a plus b তাৰে পিছত 35 minus 27 a minus b
হৈ গল 8a is equal to খাতে পাছে 12 2 বহিলে 1 খাতে থাকিলে 3 2 5 1 লগত 6 into 35 over 27 minus কৰা কি পাম 8 পাম মই এইটো 8 কাটিব পাৰিম a এর ভ্যালু পালো 62 অপশন বি টু হৈছে কারেক্ট आंसर ইজি পিজি একদম ইজি পিজি টেনশন লব নালাগে লাহে লাহে আগবাৰক পাৰিবই নোৱাৰাৰ কোনো কথা নাই কোনি কৈছে নোৱাৰে অঙ্ক টান কিয় নোৱাৰিব পাই পাই পইচাৰ হিসাব ৰাখে আৰু অঙ্ক নাজানে বুলি কয় কেনেকে মানি লম পাই পাই পইচাৰ হিসাব ৰাখে আৰু অঙ্ক নাজানে নেক্সট এইটো কোৱেশ্চন চাওক এইটো এপিএসসি প্ৰিলিমছত আহিছিলে এটা কোনোবা এটা বছৰত 4x square plus 9y square plus 16z square plus 12xy plus 24yz plus 16xz যিকিটা অঙ্ক পাৰে সেকেন্ডত উৰাই দিব যিকিটা নাজানে ধুনিয়াকে চাব কি হৈ আছে বস্তুখিনি এইটো আছে a square ফৰ্মত এইটো আছে b square ফৰ্মত এইটো আছে c square ফৰ্মত ই আছে twice ab ফৰ্মত ই আছে twice bc ফৰ্মত আৰু ই আছে twice ca বা ac ফৰ্মত যদি এইটো ফৰ্মত থাকে মই অলৰেডি কৈছো যে a + b + c হোল স্কয়াৰ আমি পাম তো এতিয়া যেটো কোৱেশ্চন দিছে এই কোৱেশ্চনটোত কিবা মাইনাস সাইনাস আছে নেকি অবজাৰ্ভ কৰিলে হল মাইনাস নাই গটিকে আমাৰ এনসাৰটোত মাইনাস আহিব নোৱাৰে গটিকে অপশন এ টু ক্যান্সেল অপশন বি টু ক্যান্সেল থাকিল সি নহলে ডি দুটাৰ কিবা এটা হ'ব ইয়াতো যদি অপশন ডি যদি কিবা মাইনাস সাইনাস থাকা যদি দিলে হয় দেন আমি থাপাসকে কাটি দিকে অপশন সি টু দিলে হয় কিন্তু চাওক আমি চাব লাগিব কি জানি বেলেগ কৰি দিছে মিলা নাই সেইকাৰণে আমি অপশন ডি টু চেক কৰিব লাগিব ওকে তো চাও কি হৈ আছে 4x square ইয়াক আমি লিখিব পাৰিম twice x whole square বুলি লিখিব পাৰিম কাৰণ 2 square মানে 4a হয় 9 ক আমি লিখিব পাৰিম 3 বুলি গটিকে 3y whole square plus 4z whole square plus ফৰ্মুলা মতে আমাৰ কি আহে চাও এইটো ফৰ্মত আমি লিখিব লাগে ইয়াৰ মতে 2 আহে গটিকে মই প্ৰথমতে 2 এটা লিখিম তাৰ পিছত a লিখিম a হৈছে twice x b লিখিম 3y এতিয়া এইখিনি মাল্টিপ্লাই কৰিলে এইখিনি পাই নে নাপায় এবাৰ চালে হল 2 2 4 3 লগত 12 মিলি গৈছে ঠিক আছে প্ৰবলেম নাই তাৰে পিছত 2 into 3y into 4z এতিয়া চাও আমি কি কৰি আছো আমি যে এই বস্তুখিনি যিখিনি কোৱেশ্চনটো দিয়া আছে সেইখিনিয়ে এই ফৰ্মত পৰি আছে নে নাই জাস্ট সেইখিনি বস্তু চাই আছো তাৰ পিছত কি হ'ব 2 into 4z into twice x এতিয়া বস্তু বিলাক মিলিছে নাই চোৱা 2 2 4 4 3 12 12xy ঠিক আছে ইয়া 2 3 6 6 4 24 24yz আছে ইয়া প্ৰবলেম নাই তাৰ পিছত 2 4 8 8 2 16 16xz আছে টেনশন নাই তো আমি কি লিখিব পাৰিম a plus b plus c whole square আমি লিখিব পাৰিম অপশন সি টু আমি आंसर দিব পাৰিম এই লাইনটো নিলিখিলেও কোনো কথা নাই যিকিটা নাজানে তেওলোকৰ কাৰণে লিখি দিছো নলে আমি জাস্ট ইয়াতে মুখে মুখে ভাঙি কিনে চাব পাৰো 2 2 3 12 ঠিক আছে এনেকে আমি চাব পাৰো কিন্তু আপুনি যিকিটা গণিত টান পায় কিহতে যদি বুজি পায় সেই কাৰণে লিখি দিছো এইটো স্টেপ নহলে নিলিখিলেও হৈ যায় এই কোৱেশ্চনটোৰ आंसर হৈছে অপশন সি ইজি পিজি তো এইবাৰ আহিলে ফ্ৰেকশন ৰিলেটেড সিম্পলিফাই কৰা 2/5 into -3/7 -1/14 -3/7 into 3/5 তো আমি কেনেকে কি কৰিম একদম ধুনিয়াকে চাই যাবা ফ্ৰেকশনৰ হয় যিকিটা পূৰণ দিয়া আছে সেইকিটা আমি প্ৰথমতে পূৰণ কৰি লব পাৰো এইখিনি
মাল্টিপ্লিকেশ্যন হৈ আছে এইখিনিও মাল্টিপ্লিকেশ্যন হৈ আছে তাৰ মানে এইখিনি এটা টাৰ্ম বুলি আমি ক'ব পাৰো আৰু এইখিনি হৈছে এটা টাৰ্ম যদি আমি ডিনোমিনেটৰ কেইটা যদি নটিস কৰো চাওক হা এটো মই বাৰু মাইনাসটো লিখিয়ে লও ওকে এটো মাইনাস হৈ যাব মাইনাস আগৰ আছে 2 3 6 তলত যেনেকে আছে হেনেকে লিখিম মাইনাস 1/14 আছে 14 তো মই এনেদৰে লিখিব পাৰো নে 2 into 7 পাৰো আৰু ইয়াতে 3 into 3 9 তলত 7 into 5 ওকে ইয়াতে চাওক আমি ধুনিয়াকে এনেকে টানি লম এলসিয়াম চাম আমি 5 7 2 7 7 5 আছে ওকে তো গুটি কেটাতে কমন কি আছে 7 আছে 7 তো প্ৰথমতে লিখিম পিছত লিখিলেও কথা নাই মুঠতে 7 তো লিখিম এই 7 তো কমন ওকে তাৰে পিছত কি আছে 5 আছে গটিকে এটা 5 লিখিম কাৰণ এটো দুটা ভিতৰত কমন তাৰ পিছত আছে 2 গটিকে এইখিনি এলসিয়াম হ'ব ওকে তো এতিয়া চাব ওপৰত কেনেকে লিখিম মাইনাস আছে মাইনাসটো প্ৰথমতে ডি লম ডি লোৱাৰ পিছত সাম ইয়াতে 5 আৰু 7 আছে ইয়াতে 7 আৰু 5 আছে কি থাকিলে 2 থাকিলে তো এই থাকাটো ওপৰৰ লগত মাল্টিপ্লাই কৰিম সো 6 ৰ লগত মাল্টিপ্লাই কৰিম 12 পাম মাইনাস আছে মাইনাস লিখিম তাৰে পিছত 2 আছে 7 আছে 2 আছে 7 আছে কি নাই 5 নাই জিতু নাই হেতু ওপৰৰ লগত মাল্টিপ্লাই কৰিম 1 ৰ লগত মাল্টিপ্লাই কৰিম 5 পাম মাইনাস 7 আৰু 5 আছে 7 আৰু 5 আছে কি নাই 2 নাই জিতু নাই তাৰ লগত মাল্টিপ্লাই কৰিম মাইনাস ইয়াতে মাল্টিপ্লাই কৰিম কি হ'ব 2 এ 9 18 হ'ব 2 এ 9 18 হ'ব তো এতিয়া এখিনি সলভ কৰা তলত আছে 7 into 5 into 2 আৰু ওপৰত কিমান হ'ব গুটি কেটা মাইনাসত আছে গটিকে জমা কৰি দিয়া 12 আৰু 18 হ'ব 30 ইয়াৰ লগত হ'ব 35 minus 35 খাতে বাছে কিমান খাতে বাছে 35 এই খাতে বাছে কিমান খাতে বাছে হৈছে 35 মই লিখিব পাৰিম 35 কাটা যাব একবাৰ থাকিব হয়নে তো কি হ'ব -1/2 অপচন সি ইজ দা কারেক্ট आंसर নেক্সট কোৱেশ্চন তো লৈকে আমি আগবাৰিম নেক্সট এইটো কোৱেশ্চন চাও নেক্সট এইটো প্ৰশ্ন চাও ইয়াৰ কাৰণে কনসেপ্টটো মই সাইডত লিখি দিম যে কি কনসেপ্ট কেনেকুৱা কনসেপ্ট মই ইয়াতে ফলো কৰিম a to the power minus n তাৰ মানে এইখিনি বস্তুটো কি বুজাইছে যে 1 ৰ তলত থকাটো বুজাইছে a to the power minus n মানে হৈছে 1/a to the power n এতিয়া মাইনাস থাকি কেনে যদি 1 ৰ তলত থাকে তেতিয়া মাইনাস থাকি কেনে এটো মাইনাস আছে a to the power minus n আৰু 1 ৰ তলত আছে তাৰ মানে আমি ডাইৰেক্টলি লিখিব পাৰিম a to the power n ওকে চাও এটো কি হত গুছি গৈছে ওপৰত গুছি গৈছে a to the power n টো ওপৰত গুছি গৈছে ওকে তো এই দুটা কনসেপ্টে মই ইয়াতে এপ্লাই কৰিম 1/3 to the power minus 2 তাৰ মানে বুজাইছে যে এই 1/3 টো কাৰ তলত আছে 1 ৰ তলত আছে 1/3 টো কাৰ তলত আছে 1 ৰ তলত আছে বাকি আৰু স্কয়াৰটো আছে বাৰু ওকে এনেকৈ আছে বস্তুটো -2 এ 1 ৰ তলত থাকাটো বুজায় এতিয়া মই স্কয়াৰটো যদি ভাঙি দেও কি হ'ব তেতিয়া 1 স্কয়াৰ মানে 1 আৰু 3 স্কয়াৰ মানে হৈছে 9 কি হল 1/1/9 ফ্ৰেকশনৰ তলত ফ্ৰেকশন হল তা মানে 9 টো ওপৰত গুছি যাব তো মই লিখিব পাৰিম এইখিনিৰ জাগাত 9 বুলি লিখিব পাৰিম 9 মাইনাস একেদৰে কি হ'ব এইটো একেদৰে আছে তা মানে 2 টো ওপৰত উঠি যাব 2 কিউব মানে হ'ব 8 একে কনসেপ্ট ইয়াতো কি একে কনসেপ্ট 1/4 to the power -2 তা মানে 1/4 স্কয়াৰ টো 1 ৰ তলত আছে তো আলটিমেটলি সলভ কৰিলে কি হ'ব 4 স্কয়াৰ হৈ যাব ওকে 9 - 8 মানে 1 আৰু 4 স্কয়াৰ মানে 16 তা মানে 1/16 d is the correct answer কি কনসেপ্ট ইউজ কৰিছো এই গিটা কনসেপ্ট আমি ইউজ কৰিছো ইমানখিনি আছিল আজিৰ এই সেশনটোত আশা কৰো আপোনালোকে বুজি পাইছে যদি ভাল লাগিছে বুজি পাইছে দেন সেশনটো লাইক কৰিব আৰু যদি বন্ধু বান্ধৱীক শেয়াৰ কৰা নাই শেয়াৰ কৰি দি দিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লৈ লব ধন্যবাদ